নকরিব মাতা জনময় জনময় বেদবাণী অদেখ তোমার কিন্তু কিন্তু কি করিম জননী মেলি দিল তরি মোর মহাজলধীর নহে ঘুরে নুয়ার ঘুরাব জন্ম মোর সহ্য কুলত বীরময় চন্দ্রপঙ্খীর রাজ রাজেশ্বর প্রাণৰ ভয়ত কাপুৰ হৈ পাণ্ডৱৰ চৰণত প্ৰণিপাত কৰি খন্দে ভিক্ষা নকৰো 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 বলাকে যদি দেই যাম ৰংগা ৰংগাৰ পিতা পুত্ৰ 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 আশীৰ্বাদ কৰিছো যুদ্ধ অসলয়া ভাতি গণ হকে চলি যায় আহ্বান করেছিল ভাই কিন্তু দুঃখ লাগে মাঝে মাঝে অনুতাপ হয় দাদা নিজর বংশ নাশ কৰি কি কৰিছো দাদা ধৰ্মৰাজ নোহেতু কৰ্ম দেখা পালে আপোনাৰ হুকত কাটৰ উঠ দিব না কমিব আপোনাৰ পকলে বিচাৰিছে আজি উত্তেজনা উঠ দিব না পাৰি পাপৰ প্ৰায়শ্চিত্ত দুখৰ শাস্তি আছে তাত বেজাৰৰ কি কথা আছে দাদা দুৰ্যোধনৰ বাহিৰে কোনেও সিমান দুখ বা পাপ কৰা নাই সহদেৱ দাদা যদি কৰিছেও ৰজাৰ আজ্ঞাত কৰিছে ৰজাৰ ধৰ্মকে নিজ ধৰ্ম হে অনাদি অনন্ত অব্যক্ত নিৰাকাৰ নিৰঞ্জন তুমি এই আদি তুমি এই শেষ অবুধ সংখ্যা নকৰি নোৱাৰি এতিয়াও অচলতন এতিয়াও বুকুদন মানুহ স্বৰূপে ৰজা স্বৰূপে দুৰ্যোধন দুখী হলেও ক্ষেত্ৰ স্বৰূপে গুৰুৰাজ যথাৰ্থ বীৰ এই বীৰত্বও যাব কেনেকৈ ভাই হ'ব পাৰে যোগ্যজন কিন্তু এইদৰে পলাবলৈ হলে সেই বিশ্বাসৰ কিমান দিন থাকিব মোৰ ধাৰণা হৈছে এইবাৰ কৰ্ণই ৰক্তমূৰ্তি পৰাজয় কৰন্ত ধৈৰ্যকৰ হৈ থাকিব নোৱাৰে সেই ধাৰণা তাৰ বাবে চিন্তা নাই দাদা যদুপতি আমাৰ সহায় কি কৰিব সহায় তোমাৰ পৰা গান্ধী পাৰো দাদাৰ হাতৰ গদালৈ যুদ্ধ কৰিব পৰা শক্তি যদুপতিৰ এতিয়াও হোৱা পাৰোতেনো কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰো বুলি শপত খাওনে যদুপতি তুমি নিৰস্ত্ৰ হল আমিও শান্ত ভীমাৰ্জুনে যুদ্ধ কৰি শ্ৰান্ত হোৱা আৰম্ভ কৰিছে আজি শ্ৰান্ত কালিলৈ মূৰ্ছা পৰহিলৈ ভীমাৰ্জুনে কৰ্ণৰ লগত যুদ্ধ কৰে মূৰ্ছা নাযায় যদুপতি যাবলৈ কিমান পৰ পুৰণি অভিৰত ভূতে একো ধৰণৰ চেতনা বিলুপ্ত কৰিব নোৱাৰে মাধৱ কিন্তু কৰ্ণৰ ধনুবাণেৰে তেওঁক মূৰ্ছিত কৰাটো একো অসম্ভৱ নহয় দাদা বিজয় অজয় মই একো নামানো
কিন্তু বিকুদাৰ মূৰ্ছা জবিধৰ বীৰ নহয় সখাতে কিন্তু অলপ সন্দেহ আছে কাৰণ তুমি প্ৰতিবাদ কৰিব নোৱাৰিলা প্ৰতিবাদ মোক নালাগে মুৰাৰী যুদ্ধ লাগে জয় লাগে প্ৰতিদ্বন্দ্বী লাগে ৰাম দত্ত গুৰু দত্ত খাপক বিজয় সখা কৰ্মৰ হাতত মোৰো আছে দেৱ দত্ত গান্ধীৰ মুঠিত অতিথি আকুলিতে অতিথি চাতুৰ ঘৰে ঘৰে বিচাৰিছে কৰ্ণৰ ৰুধিৰ পাবা সকলোটি পাবা আহা এতিয়া দুকাকো প্ৰথম চেষ্টা ব্যৰ্থ হৈছে কিন্তু সেই বুলি মই নিৰুৎসাহী নহওঁ আমাৰ মাথো সন্মান কৰিছে পিতামহক গুৰুধনক আগতেই সেনাপতি পাতিলে সেই স্থৰ প্ৰতি অব্যৱহাৰ কৰিব খোজা নাইতো আজি খাৰিছো বুলি চিৰদিন নাখাৰো আজি খন্যনাথ হৈছে বুলি চিৰদিন খাব নোৱাৰে পাণ্ডৱৰ লগত কৌৰৱ হাৰিব ক'লে আমাৰ জন্ম ধাৰণ কৰা সেই সময়লৈ আৰু বেছি অপেক্ষা কৰিব নালাগে তো সেইদিন আহিছে আনিবই লাগিব দুৰ্যোধন দুঃশাসনৰ গদা কৰ্ণ মকৰথীৰ ধনু আৰু অকণিৰ মন্ত্ৰণা ধেমালি কথা নহয় অংগৰাজ সেই কোনোদিন আনিবই লাগিব বাৰু আপুনি অলপ অপেক্ষা কৰক মই সম্বন্ধক জনাই ৰাখোঁ কৃষ্ণ হ'ব পৰা তুমি নৰপি ভগৱান কিন্তু সেইবোৰে পাৰ্থৰ মৃত্যুত হস্তক্ষেপ কৰি নচলিব কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি বীৰ অগ্ৰগণী মহাৰথী কৰ্ণৰ যোগ্য ব্যৱহাৰ কৌৰৱেশ্বৰ কৰ্ণক ধৈৰ্য নকৰিবা ক্ষিপ্ত নকৰিবা তুমি মহারাজ প্রচন্ড পতাপী জানো বীর তুমি নৌকারমণি ওকে মৎস্যশালী তুমি কৌরবর সেনাপতি পলায়নৰ অপমান পাণ্ডৱৰ শিবিৰতাজি জনে জনে প্ৰচাৰ কৰে মোৰেই কলংক কাহিনী বাতে ঘাতে আলোচনা তিৰস্কাৰ বিদ্রুপৰ বাণী দুৰ্বলীৰ এনে অহংকাৰ কোন প্ৰাণে ভাৰতৰ একচ্ছত্ৰী সম্ৰাট হৈ অম্লান বদনে আজি লামিখীৰ পাতি মহাৰাজ নেলাগে আৰু স্পষ্ট নহয় প্ৰত্যেকে পাইছো ৰেখা অন্তৰৰ মন ব্যথা বেদনাৰ ৰেখা চিন্তাৰ নাই কৰবতে নিতানন্দ নিয়তে গোপনে গোপনে আঁকি নিৰ্মম হাতেৰে সত্য চক্ৰ প্ৰতিকূল দিছে ঘূৰাই মহাৰাজ দিয়ক মোক শুনি পানে সাৰথী এজনে শেষ কৰো কুৰুক্ষেত্ৰনে অজলাও কৌৰৱৰ কৃতি অগণনে হস্তেৰে বিশ্ৰাম কৰা আপোনকৈ যত চিন্তা কৰি মস্তিষ্ক উত্তপ্ত কৰি নালাগে যাবি বাৰু বিৰক্ত
প্রবল বেগেরে আজি ধুমুহা বলিব বাধা দিবৰ শক্তি আৰু নাই বান্ধৱৰ বাধা দিব কৈছে তুই ন কৈছে আরে না আরে না পলাইছে আকৌ পইচা বাধা দিবৰ শক্তি নাই বাধা দিবৰ শক্তি নাই অন্ধ এতিয়াও বিশ্বাস আছে পাণ্ডৱক ধ্বংস কৰিম এতিয়াও বিশ্বাস আছে কুৰুক্ষেত্ৰ কৰিব উট মাৰিব অন্তনিয়াখিৰ কোচ খাই পিঠাগুণৰে থোতাৰ আগত খুলমি পৰিব সেইদিনা এই ওলাও এই উন্মাদনা ক'ত থাকিব দুৰ্যোধনে ক'ত থাকিব আনন্দৰ উৎসৱ আজি উঠিছে উঠালে দুৰ্দান্ত হাতোল হৰিণীৰ দৰে আতুৰত হাতটো কেন গণে কঁপিছে কৰ্ণ যুধিষ্ঠিৰে কৰে বিষম সংগ্ৰাম কিছে যুধিষ্ঠিৰ হত্যা কৰা অংগৰাজ হত্যা কৰা দয়া নাই ক্ষমা নাই আজি ধৰ্মৰাজ বুলি দয়া নাই ক্ষমা নাই আজি ধৰ্মৰাজ বুলি সত্য কথা দুখাখনে সত্য কথা কোনো কাকো আদি ক্ষমা কৰিব নোৱাৰে কোনো স্বৰ্গৰ দেৱতা কিন্নৰে মৈত্যৰ মানৱ দুখাখনে কৈছে ধৰ্মৰাজ বুলি দয়া নাই ক্ষমা নাই আৰু ময়ো কৈছো ভাগিন বুলি গুৰুৰাজ বুলি দয়া নাই ক্ষমা নাই ধৰ্মৰাজ কত আছে গদাধাৰী ভাই বিকুধৰ খাণ্ডৱ দহন কৰা কত ধনঞ্জয় নিসহায় অৱস্থাত অকলেৰে কলৈ পলালেখি মাতৃৰ তন জ্ঞান কৰ্তা বুলি যাৰ পখিলা শৰণ কত সেই কুৎকৃষ্ট দৈৱ কি নন্দন হেৰ ধৰ নন্দন এৰি দে মোক যদি পুনৰবাৰ মৃত্যুদণ্ড আদি তোক দিও উপহাৰ তুমি মোৰ মৃত্যুদাতা ধৰ্মৰাজ বুদ্ধিহীন মতিশূন্য নহয় যোৱা মহাৰাজ আনন্দৰে দৃশ্য মুক্তি লাভ ইচ্ছা কৰা হলে কৌরবর রাজপ্রাসাদত বন্দি করি নৌকপিঞ্জরাতে পারির খেতেনে রাজা রাখিব তোমার কিন্তু না রাখো কারণ কর্ণই নকরে ভঙ্গ কোনো প্রতিজ্ঞা রহস্যচারী জীবনের খায় তুমি মোর প্রতিদ্বন্দ্বী নাচিলা রাজা পার্থক্য উদ্দেশ্য করি চলিছিল রাজমুর সন্মুখত রাখি আগুল পথ তোমার বাবে খেলাল আজ শিকার নহলে নোপোৱা তুমি এনে হরি
ৰবে মাজে ধ্ৰুপদী সুন্দৰী ৰে প্ৰতি হেতু সদা মুক্তকে কি ৰে প্ৰতি হেতু সদা মুক্তকে কি হৰি ৰাম হৰি বোলা নিৰন্তৰ ৰে ৰাম নিৰন্তৰ যুদ্ধত আমাৰ পৰাজয় হৈছে। পৰাজয় হৈছে? কেনেকৈ পৰাজয় হ'ল? মই অশ্বত্থামাৰ লগত লাগি থাকোঁতেই কৰ্ণই দুৰ্জয় বিক্ৰমে আমাৰ বেহু ভেদ কৰিলে। দাদা, নকুল সহদেৱ সকলো পলাল। ধৰ্মৰাজে প্ৰাণপণে চেষ্টা কৰিছিল, কিন্তু তেওঁৰ চেষ্টাত ব্যৰ্থ হ'ল। সেইবাবে চিন্তা নকৰিবা প্ৰিয়তম, আপোনাসকল ভালে থাকিলে কৌৰৱে। মই যদি গুৰুৰ পুত্ৰৰ লগত ব্যস্ত নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন। এদিনৰ পৰাজয়ে আমাৰ সেনাক হতাশ কৰিব নোৱাৰে না। যদি ধৰ্ম আছে, যদি পাপ পুণ্য বিচাৰ আছে, পৰুষ পহাৰী দুৰ্যোধনৰ সেইখন শোচনীয় হ'বই। কৃষ্ণ, নাথ, তোমাৰ বাক্যই যেন সত্য হয়। কৰ্ণক বধ কৰিলা অৰ্জুন। মই সংসপ্তক আৰু অশ্বত্থামাৰ লগত যুদ্ধ শেষ কৰি এইমাত্ৰ শিবিৰ পাইছোহি। ইয়াত আহি মাত্ৰ জানিব পাৰিছো যুদ্ধত আমাৰ পৰাজয় হৈছে। তেন্তে কৰ্ণ এতিয়াও জীয়াই আছে। নিমখ কিয় দাদা? দাদা, নেযাওঁ প্ৰত্যাৰো ভীৰুৰ কথা। ৰাধাৰ নন্দনে আমাৰ ক্ষেত্ৰত মোক কৰে অপমান, আৰু তই কাপুৰুষ যুদ্ধ কৰি হৰি সখীৰ লগত তোৰ উৰাহত মৰ্ত হলি প্ৰত্যেকতে গৈ দাদা ধৰু চৰণত নুদুখিবা ধমকাৰো আতৰ আঘাত কৰা কুলংগ। দাদা, এই শকতে তই গান্ধীপ ধৰিছ। দাদা, এই শকতে তই নিতা গান্ধীপত কিৰিনে বহাত নেলাগে। গৰাকী মাথো জনমৃত্যুৰ জনপতি গান্ধীপক যিজনে কৰে তিৰস্কাৰ, গুৰু হওক ভাতৃ হওক বিনাশিব ফাল্গুনে এই অংগীকাৰ সত্য অংগীকাৰ। সত্যাশ্ৰয় যদুপতি, বীৰত্বৰ পৰকাষ্ঠা দেখুৱাব নালাগে। আত্মহত্যা কৰি জগতত কীৰ্তি ৰাখিব। মল্ল যুদ্ধ কৰি সৃষ্টি সংহাৰ কৰি ত্ৰিশূলিৰ সৈতে শুনা মহাৰাজ পাশুপাতস্ত লাভ কৰিছিলো। মই আজি তব সন্মুখত মই কৰিলো প্ৰতিজ্ঞা।
অর্ণহুল্যময় করিম মেদিনী, অর্ণহুল্যময় করিম মেদিনী। সন্দেহ কৰিছ মামা, দুখখনৰ প্ৰতাপ কি তুমি দেখা নাই? স্বৰ্গৰ দেৱতা যাৰ ভয়ত কম্পমান, পাতালৰ কুকিতৰ ভয়ত মূৰ্ছিত, এনেহেন দুখখনৰ আগত ভীম কোন? তুমি মোৰ পক্ষ ৰক্ত পান কৰিম বুলি প্ৰতিজ্ঞা কৰে নাই। তোমাৰ প্ৰতিজ্ঞা লক্ষ্য ৰাজপথা এইটো কাকৰ মামা কি চাই আছা? স্বৰ্গৰ দেৱতা তোমাৰ ভয়ত কম্পিত পাখু কি তোমাৰ ভয়ত মূৰ্ছিত ভীমৰ তল পছন্দ নকৰা পাণ্ডৱৰ শক্তি লুট কৰা ময়ো তেন্তে চূৰ্ণ কৰোঁ তোৰ নিষ্ফল দম্ভত। যুদ্ধ কৰে অতি ভয়ংকৰ, যুদ্ধ কৰে অতি ভয়ংকৰ, পৃথিৱীত পৃথিৱীত নৰগণে কৰে ধৰা ধৰ। দেখা দেখা সৰ্বজন ঈশ্বৰ ৰাম হৰি ৰাম হৰি সৰ্বজনে ৰাম হৰি ৰাম হৰি সৰ্বজনে সৰ্বজনে
মাত তোর মুখে মাত দাদা কর্ণক মাত অঙ্গরাজ অনেক মাত মামা সাওয়ান্তক তোরা রক্ষা করে হিমার হাতর পড়ে হিমাদ্রি হবেন রক্ত পাই তোর চান্দরাই কাক ও হরি দেখা দেখা সর্ব জহর ঈশ্বর লীলা দ্রৌপদীর মুক্ত কেশ বেদী যুদ্ধ হেতু চলি যাই মহাবীৰ হাৰে সংগে চলে যদুপতি পথৰসাৰথী হাৰে যুদ্ধ হেতু চলি যাই মহাবীৰ হাৰে ৰাম হৰি রাম হরি গুণানি রন্তর হরে গুণা বীরশ্রমণি গ্রাকেমূল রথচক্র রক্ষকে ধরাই খাদ্যকে অপেক্ষা করা বিদায় ধরা দৈত্য মুক্তি করল
হল রথ ব্যবস্থা তুমি এনে জয়াময়ী অক্ষতি রক্ষতি তুমি এনে রায়ন পতিত পার্থ পার্থ চক্কুলমনে তুমি হরথের কথা সভাত পাঞ্চালীক লাঞ্ছনা কৰোঁতে সমৰ্থন কৰিছিলা ধাৰ্মিক কৌৰৱৰ পাপ প্ৰাসাদত অন্যায় পাখাৰে চলি পঞ্চ পাণ্ডৱক বনবাস দিয়াৰ কালত কোন ধৰ্ম মতে মত দিলা অধৰ্মীৰ নিষ্ঠুৰ মত তুমি তো পর নোহোৱা পাণ্ডৱৰ দাগ তথাপিতো হৰচন্দ্ৰ কৰি কৰি স্বৰ্ণময় ভাৰতভূমিত অগণে জ্বলালে কিয় ফায়ে ফায়ে কণ্ডলি লগাই যুক্তি তৰ্ক বিচৰাৰ নাই প্ৰয়োজন পাৰ্থ এই পাখণ্ড দুগ্ধ পুষ্প সুকুমাৰ সুভদ্ৰাৰ আলাসৰ লাৰু প্ৰাণাধিক অভিমন্যুক তোমাৰ অন্যায় সমৰ কৰি পশুৰূপ ধৰি নিহংস নিৰ্মমভাৱে হত্যা কৰি শেষ কৰোৱা যিটোৰ পশু অভিনয় ৰথন বুলি কলাই পলাই মূৰ্খ ক্ষত্ৰিয় পাপিষ্ঠ ধম অতি ভাগ্যৱান ব্ৰহ্ম খাবে ঋষিৰ খাবে নকৰা ক্ষেত্রে চর্চরিত নিতারণ্যতি নকরা ক্ষেত্রে গ্রাকমূর রথ চক্র থাকক খারতে তোর নরনারায়ণে এই পিতয়েরে শিরচ্ছেদ করি স্বর্ণমূল্য পহারে দিল কেতেন তুরে প্রথম তারাগত ধম পাপর তোর হুলিতে রে হব পূজা মাধবর দেখা দেখা সর্বজন বাধ বরদীলা পরখুর অভিভাবে করদৈবান পাহরিলা ও হেন জানি নিরন্তরে দিয়ার কাম পাপ কষা রাম পুরা রাম রাম ইন্দুরা সিন্ধুরা কুরুক্ষেত্র সত্যি শেষ হল আজি মোৰ জন্মৰ জন্মান্তৰে যে তোমাৰ পদকমলত ধান দিয়া প্ৰভু এই ভিক্ষা অন্তিম কালত যোৱা কৰ্ণ মহাধনুধৰ হৰগত পাবা স্থান উচ্চ মনোহৰ বলা সখা কুৰুক্ষেত্ৰৰ সামৰণি পৰি আহিছে অকল বাকী দুৰ্যোধন দুৰ্যোধনক শেষ কৰিব পাৰিলে
মোৰ কৰ্তব্য শেষ হৈ পৰিব। শৈল আৰু শকুনি সিহঁতৰ বাবে বিশেষ চিন্তান্বিত হ'ব নালাগিব। দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কৰাটো টান হৈ পৰিব। কাৰণ দুৰ্যোধন দাদাৰ পৰম ভক্ত। নহয়, শকুনিকো লগে লগে আঁতৰাব লাগিব, নহ'লে হয়তো আজি মোৰ পৰম সৌভাগ্য। দেখোন নাৰায়ণৰ আগতে ওলালে কি। প্ৰণাম মামা, তোমাৰ কথাকে ভাবি আছিলো। কুৰুক্ষেত্ৰৰ ভাৱ এৰি মোৰ কথা ভাবিছিলা নে কুৰুক্ষেত্ৰৰ ভাৱৰ মাজতে মোৰ কথা ভাবিছিলা? মাজতে মামা। তেন্তে আমাৰো চাউল কলি কিয় মামা? অত দিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবিলাক গণনা কৰি আছিলা দেখিয়ে আমি চকুত নপৰিলো। এতিয়া সেইবোৰ শেষ কৰি যদুপতিয়ে যেতিয়া সৰু সুৰা তৰা লেখত ধৰি লাগি আমি আকৌ পুখুৰী আঁতৰা আমাক সহায়। মামা, তুমি বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু মামা, এটা কথা সুধো কবানে? অন্তৰ্যামী ভগৱানক নকলেও জানিব। বাৰু মামা, কোৱাচোন তুমি কুৰুক্ষেত্ৰ যুদ্ধত কাৰ পৰাজয় হলে ভাল পোৱা? পৰাজয় পৰাজয় আৰু হ'বলৈ বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হলা কিয় মামা? তাৰ উত্তৰ আজি নাৰায়ণক দিব লাগিবনে? মামা, তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্য কোনখিনিত ত্ৰুটি হ'ল দয়াময়? কৈ সন্মুখ সমৰত ঔষধি ধাৰণ কৰি শত্ৰুতা আচৰণ কৰাটো বহুগুণে চেও আছিল মামা। যদুপতি ক্ৰোধান্ধ মানুহ মই। এই কথা প্ৰবঞ্চনাৰে ক্ষমাৰ যুক্ত বুলি জানো, কিন্তু পূৰ্ণ ব্ৰহ্ম ভগৱানৰ সপোন নিৰ্দাতকৈও মোৰে আচৰণ বেছি দুখনীয় নে নাৰায়ণ? মামা, তুমি ভুল বুজিছা। সদায় ভুল কৰি কৰি ভুলতে অভ্যস্ত হৈছো। এতিয়া শেষ বতৰত সেই ভুল নাভাগে নাৰায়ণ। তোমাৰ দুখতে কৌৰৱ ধ্বংস হল। স্বৰ্ণ লংকা চাই কৰিছিল ৰাজভ্ৰাতা বিভীষণে, আৰু আজি এই স্বৰ্ণময় ভাৰত ভূমি শ্মশানত পৰিণত কৰিলা তুমি। ৰাজমাতুল তুমি শকুনিয়ে। হে মাথো, মোৰ ধন্যবাদ গ্ৰহণ কৰ। মোৰ ধন্য আৰু সেই জীৱনৰ খৰাকী তুমি যদুপতি। তুমি এই যদুপতি, মোৰ ধন্যবাদ গ্ৰহণ কৰা। মামা, তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একেই নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ, ধ্বংস, কিন্তু মই यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजन्त्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय संभवामि युगे युगे। संभवामि युगे युगे।
কোনেও সমাধান কৰিব নোৱাৰিলে সেই কাম সমাধান কৰিব এই শৈল্যই নৱধৰ দিনাই শকুনিয়ে কোৱা কথা যি মনত পৰিছে শৈল্য এই দুৰ্যোধনৰ মন ৰক্ষা কৰিব লাগিব আজিয়ে পূৰ্ব সুযোগ সমাগত দুৰ্যোধন অযোগ্যজনকে সেনাপতি পাতে অতিদিন শক্তি ক্ষয় কৰি যি ভুল কৰি আহিছ তাক আজি সহজে বুজিব পাৰিব ভদ্ৰপতে কুৰুক্ষেত্ৰ আদি সেনাপতি পতা হলে হস্তিনাপুৰৰ প্ৰতি সেনা অবলাৰে পিতৃসেনা পুত্ৰ কন্যাই কৰুণ বিনানি শুনিব নালাগিলেহেঁতেন ইপিনে দুখুৰ যুদ্ধ লাগিছে আৰু তুমি ইয়াত কৌৰৱৰ সেনাপতি হৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছা শৈল্যই নিজৰ দায়িত্ব বুজে শুনিখন দুখ পালো যুদ্ধ ক্ষেত্ৰত কুৰুসেনাতে ফালৰ পৰা পিহি আনিছে তুমি ইয়াত কিয় তোমাক বিচাৰি মোৰ কোনো আৱশ্যক নাই যোৱা যোৱা যুদ্ধ কৰা আমাৰ জয় অনিবাৰ্য ইয়াতে ভীমাৰ্জুনৰ কাৰণে অপেক্ষা কৰিম কিন্তু সেনাপতিক নেদেখি আমাৰ সৈন্য কৌৰৱৰ সেনাপতি মই মোৰ আদেশ যুদ্ধ কৰা যদি আদেশ পালন নকৰো তেতিয়া কুৰুপতিৰ মালা বুলি ক্ষমা নকৰে কুৰুক্ষেত্ৰ পুৰুষৰ স্থান নাই মোৰ আদেশ যোৱা যোৱা যুদ্ধ কৰা যুদ্ধ নামখান খাও খাও ৰথী মহাৰথী গণ অক্ষুহিনী সেনা নিপাতখন ভাৰতৰ অতুল পতাবী মহাৰাজ দুৰ্যোধন ভাতৃহীন শক্তিহীন খন এই শকুনি কোনে উন্মাদগ্ৰস্ত অৱস্থাত ৰঙা চকু দেখুৱাই দেশ দিবলৈ হাত নকৰিছিল দুৰ্যোধনৰ মাতল বুঢ়ী কুৰুকুলৰ উপদেশক বুলি ভাৰতে শকুনি নয় ভয় কৰা নাই ভাৰতে শকুনিক ভয় কৰিছে শকুনি বুঢ়ী শুনা শল্য কুৰুক্ষেত্ৰৰ তুমি আজি চতুৰ্থ সেনাপতি হৈ নিজেই গৌৰৱ কৰি এই শকুনিৰ ওপৰত প্ৰভুত্ব খটুৱাব খুজিছা এই কুৰুক্ষেত্ৰৰ উদ্বোধন কৰিছিলে এই শকুনি আৰু জপনিকা পেলাব এই মামা তোমাৰ উদ্দেশ্য মোৰ উদ্দেশ্য তুমি জানিব খুজিছা কলমিতা দেশৰ স্তূপৰ মাজত মূৰত শস্য খুদা নাছিলা পাখা খেলৰ পিতৃৰ হস্তিনে নিৰ্মালিত পাখাটি দেখি তুমি বুজিব নোৱাৰিলা মোৰ উদ্দেশ্য কি বায়ুৰে বেগেৰে যুধিষ্ঠি এইফালে আহিব লাগিছে শল্য কৌৰৱৰ সেনাপতি তুমি পৰপাৱৰ নিয়তিৰ ভেৰি বাজি উঠিছে তুমিও যোৱা আগবাঢ়া পৃথিৱীৰ মূৰৰ পৰা হিমূৰলৈকে বিচাৰি হলেও কুলাংগাৰ গান্ধাৰ পুত্ৰ শকুনি যুদ্ধক হত্যা কৰিম সহদেৱে মোকেই বিচাৰি ফুৰিছে দুৰ্যোধনে বিদায় যি শকুনিৰ ৯৯টা ভাতা আৰু বৃদ্ধ পিতা তুমি অনাশাৰে অন্ধকাৰ কাৰাগাৰত তিল তিল হত্যা
চেষ্টা কৰিছিলা সেই সকলোৱে তোমাৰ ৯৯টা ভাতাক কাল চক্ৰত পেলাই অন্ধ ৰাস্তাৰ বুকুত এখন চিতা জ্বলাই তাৰ প্ৰতিজ্ঞা অক্ষৰে অক্ষৰে কৰিলো পালন আজি মোৰ কৰ্তব্য কি চক খাই উঠিলা যে অসমে পূজা শেষ কৰি তোমালৈকে অপেক্ষা কৰিছো আহা ঠিক সময়ত আহিছে আজি এই পুণ্য কুৰুক্ষেত্ৰত দুৰ্যোধনৰ মাতুল কুৰুকুলৰ মন্ত্ৰণদাতা ভাৰতৰ ধূমকেতু মানৱ জন্মৰে এই শকুনিৰ শেষ নিশ্বাসত ভাৰত যুদ্ধৰ সামৰণি পৰ নহয় সেই বুলি আত্মসমৰ্পণ নকৰো প্ৰতিহিংসা পৰায়ণ যদিও ময়ো অকিচালনা কৰিব জানো লোৱা অস্ত্ৰ লোৱা পিতা পিতা জন্মদাতা শত্ৰুৰ খুনিতেৰে ৰাঙলী মোৰ জীৱনৰ ৰঙা জবাপাহি পুনৰ তোমাৰ পাদ পদ্মত উৎসৰ্গা কৰিলো মৃত্যুৰ আগতে হিৰস্তেক কৰাৰ আগতে দুঃসমত ভাৰত ভূমিক একবাৰ বাবে এই ভাৰত ভূমিকেই শকুনিয়ে খুচিয়াবল কৰি ৰখা নাই কৰিছো আৰু গৌৰৱক গৌৰৱ কৰি ৰখা নাই সিহঁতৰ গৌৰৱ ধূলিৰ লগত মিহলাই দিছে আৰু গৌৰৱেশ্বৰে দুৰ্যোধনক ৰজা কৰি ৰখা নাই পথৰ ভিক্ষাৰী কৰি মোক ভাঙি ভাঙি কান্দিবলৈ ভাৰতৰ শ্মশান ঘাটত এৰি দিছো মৃত দুহি জ্ঞাতে দ্ৰোহী তাৰ পুৰস্কাৰ গ্ৰহণ কৰে শকুনিয়ে ৯৯টা ৰাজভাতাক মৃত্যু দণ্ড দিব পাৰে সেই শকুনিয়ে মৃত্যু গ্ৰহণ কৰিব জানে আজি মোৰ মৃত্যু নহয় সহদেৱ আজি মোৰ মুক্তি আজি মোৰ মুক্তি ওহে লাগিলে ঘূৰৰ অতি ভয়ংকৰ ওহে লাগিলে ঘূৰৰ অতি ভয়ংকৰ হৰে পদ হৰে বসুমতী কম্পে ধৰা ধৰ হৰে পদ হৰে বসুমতী কম্পে ধৰা ধৰ রাম রাম
যাবা তুমি ইয়াতে আছে ভাই দুর্যোধন লুকাই দাদা ধর্মরাজ ইয়াতে থাকি যদি করা তিরস্কার হোতা কথা কই অভিমানে বীৰ দুৰ্যোধনে কেতিয়াও সহ্য নকৰিব আহিব উঠি ৰণ দিবলৈ সন্মান কিয় আজি সকলো দিছ বিসৰ্জন বিনা যুদ্ধে পঞ্চ পাণ্ডৱক নিদিছিলা তুমি পাঁচখন গাঁও আজি সেই পাণ্ডৱে অধিকাৰ কৰি ল'লে বাহুৰ বলেৰে ৰাজসিংহাসন আমাৰ মাজৰ পৰা কোনোবা এজনক বাছি কৰা তুমি যুদ্ধত পৰাজিত যদিহে জয় হয় তোমাৰ তেন্তে পৰাজিত হম সকলো দিয়া দুয়োজনে যুদ্ধ আৰম্ভিলা লীলা রাম রাম পৃথিবীত ধৰ্ম ৰাজ্য সংস্থাপন কিহৰ ধৰ্ম ৰাজ্য নহয় দেৱী হিয়া বিধৱৰ চকু পানী ৰাজ্য দেৱী যুধিষ্ঠিৰ যি নিষ্কণ্টক চলাব ৰাজত্ব সকলোৱে আজি বাহিৰত কৰিছে অপেক্ষা মহাবীৰ পৰ্ব আজি হ'ল সম্পূৰ্ণ সেইবোৰ নাৰীৰ পৰ্ব আদি সন্তে দিনহীন এই সেৱকে সবিনয়ে কৰিছো মিনতি আশীৰ্বাদ দিয়া তুমি চৰণ সেৱাৰ ধৰ্মপুত্ৰ কৰোণাৰে ভৰা এই গান্ধাৰীৰ বুকুত জ্বলি আছে ক'ত সেই পুত্ৰ সন্তান ক'ত সেই জাতি সন্তান আজি ক'ত ফুৰিছে লুকাই লোৱা দেৱী কৃষ্ণৰ ভক্তিৰ অঞ্জলি দেৱী মই দেখা নাই আজি বহু দিনৰ পোহৰ দেখা নাই আজি বহু দিনৰ মনোহৰ ৰূপ জগতৰ শুনিছো তোমাৰ নাম নৱ ঘনশ্যাম দেৱী সেই নয়না ভেৰা আজি মই মেলিম নয়ন চাই লওঁ কেনেনো সুন্দৰ মেহেদি চকুৰ বাণ নিজ হাতে মই ধন্য হওঁ দেৱী সুন্দৰ পৃথিৱী এই যে সুন্দৰ আকাশ সমৰ্থন ধৰি কৰিছিলা দ্ৰৌপদীক লজ্জা নিবাৰণ তুমি নেকি সেই কৃষ্ণ বিদুৰৰ কগাল ঠাকুৰ তুমি নেকি সেই কৃষ্ণ দেৱ নাৰায়ণ
তুমি নোপোৱা জানো ইয়াৰ কাৰণ তুমি নোপোৱা জানো ইয়াৰ কাৰণ শুনা দেৱী আছে কেইজনা কিন্তু তুমি কোৱাচোন যদুপতি মানুহৰ পাপ পুণ্য ধৰ্ম ধৰ্ম এই সকলো যিমান কোমল তুমি সিমান কঠোৰ কিন্তু শুনা কিৰা ৰুক্মিণী বল্লভ তোমাকে পুত্ৰ কিনা গান্ধাৰীয়ে কদাপিতো নিদিওৱাই মানিলনো নতহিৰে আশীৰ্বাদ পুনি কিন্তু দেৱী পৃথিৱীত যেতিয়া অধৰ্মৰ বাঢ়িব প্ৰাদুৰ্ভাৱ তেতিয়াই ভূভাৰ হৰণৰ উদ্দেশ্যে যুগে যুগে স্থাপিত সদে দৈব দন লগে সদে পাণ্ডুপুত মর দেখাই তু রাম হরি রাম হরি জরে পুরা গীতৰাগ কইনাৰ তাল খৰমান নমো নমো রাধা দেবরু দেবতা হরি দেবরু দেবতা হরি পূর্ণ ব্রহ্ম তুমি জনার পূর্ণ ব্রহ্ম তুমি জনার্দন হন্তক পাদন হেতু যুগে যুগে অবতরি হন্তক পাদন হেতু যুগে যুগে অবতরি করা প্রভু দুষ্ট